নলবাৰীৰ চেংনৈ অৱস্থিত চেংনৈ কৃষক উৎপাদক কোম্পানীৰ এপাৰ্ট আঁচনিৰ আৰ্থিক সাহায্যত নিৰ্মিত পোনা মাছ উৎপাদন কেন্দ্ৰ, মাছ পোনা প্ৰতিপালন পুখুৰী কাৰ্যালয় গৃহ আৰু একুৱাশ্বপৰ গৃহ উন্মোচন কৰা হয়। গোবিন্দপুৰ গাঁও বিশিষ্ট কৃষক তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত অনন্ত বৰ্মনদেৱে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা কাৰ্যসূচীত মুখ্যদ্বাৰ উন্মোচন কৰে এই অঞ্চলৰ বিশিষ্ট কৃষক তথা সমাজকৰ্মী শ্ৰী মহেন্দ্ৰ হালৈদেৱে। ইয়াৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত কৰা হয়। এই সভাত সভাপতিত্ব কৰে কটৰা হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰীযুত ত্ৰৈলোক্য গোস্বামীদেৱে। আজিৰ এই সভাত ফাৰ্মাৰ্ছ কোম্পানীৰ উদ্দেশ্য আৰু উপকাৰিতা সম্পৰ্কে কৃষকসকলক বুজাই দিয়ে কৃষক মৰ্চাৰ অসম প্ৰদেশৰ উপসভাপতি শ্ৰীযুত ধনেশ্বৰ ডেকাদেৱৰ লগতে নলবাৰী জিলা কৃষক মৰ্চাৰ সভাপতি শ্ৰী ভ্ৰমৰ মজুমদাৰদেৱে। লগতে আজিৰ এই সভাত উপস্থিত থাকে নলবাৰী জিলাৰ কৃষক মৰ্চাৰ সম্পাদক শ্ৰী ভৱেশ ভট্টাচাৰ্য, ঘগ্ৰাপাৰ মণ্ডল কৃষক মৰ্চাৰ সভাপতি শ্ৰীযুত প্ৰতুল চৌধুৰীৰ লগতে এই অঞ্চলৰ বহু সংখ্যক মীনপালক। মই চেংনৈ এফপিচিৰ CEO হয়। আজি আমি আমাৰ এৰিয়া ছ'চাইটিৰ ৱৰ্ল্ড বেংক ফাণ্ডেড প্ৰজেক্টৰ আজি আমি শুভ আৰম্ভ কৰিব ওলাইছোঁ। আমাৰ ইয়াতে একুৱাশ্বপ আছে, হেডচেৰী আছে আৰু আমাৰ অফিচ ঘৰ লাইভ ভেহিকেল এখন আছে। সেইখন আমি বৰ্তমান হেৰি কৰা নাই, পিছলৈকে আমি কৰি আছোঁ। আৰু আজিৰ আমাৰ এই অনুষ্ঠানটি উদ্বোধন কৰে আমাৰ ইয়াৰে স্থানীয় ব্যক্তি সমাজসেৱক, বিশিষ্ট সমাজসেৱক শ্ৰীযুত মহেন্দ্ৰ হালৈদেৱে। আমাৰ অলৰেডি এইটো অনুষ্ঠান শেষ হৈ গৈছে, বৰ্তমান এটা অনুষ্ঠান আৰু চলি আছে, সাধাৰণ সভা এখন চলি আছে। ইয়াৰ পৰা আমাৰ এফপিচিত জড়িত সমূহ সদস্যই যথেষ্টভাৱে লাভান্বিত হ'ব পাৰিব। আজি নলবাৰী জিলাত বৰ্তমান আমাৰ ইয়াতে 523জন মেম্বাৰ লৈ আমি আমাৰ এফপিচি সুসংগঠিত কৰিছোঁ আৰু অলৰেডি ইয়াৰ পিছত আমি পৰ্যায়ক্ৰমে আমাৰ সদস্য অন্তৰ্ভুক্তিৰ আমি ব্যৱস্থা কৰিম। যিহেতু আৰম্ভণিটো আমি সুন্দৰভাৱে কৰিছোঁ, আশা ৰাখিছোঁ আমি আমাৰ ব্যৱসায়িক দিশত আমি কৃষকসকলক লাভান্বিত কৰি আমাৰ এফপিচি আমি আগুৱাই লৈ যাব পাৰিম। আচলতে আমাৰ এফপিচিটো মাছৰ লগত জড়িত। মেইন কমিউনিটি আমাৰ ফিছ হয়। আমি মাছৰ পৰা যিখিনি ব্যৱসায় হয় গোটেইখিনি আমি অলৰেডি আৰম্ভ কৰিছোঁ। ইনফেক্ট আমি আমাৰ এফপিচিৰ জৰিয়তে মাছৰ পৰা আমি যিটো ভেলু এডেড প্ৰডাক্ট বুলি কয়, ভেলু এডেড প্ৰডাক্ট মানে ফিছ পিকেল, আমি সেইটো ড্ৰাই ফিছ সেইবিলাক আমি অলৰেডি বজাৰত মেলি দিছোঁ। আমাৰ উৎপাদিত সামগ্ৰী আপুনি নলবাৰীৰ কিছুমান উচ্চ সম্পন্ন স্তৰত পাবই আপুনি। ফিছ মাৰ্কেট আৰু আপোনাৰ এইখন কি ফ্ৰেছ মাৰ্ট হয়, বিভিন্ন এনেকুৱা হেৰিত বিপণীত আমাৰ সমূহ মানে উৎপাদিত সামগ্ৰী উপলব্ধ হয় আৰু ৰাইজে আমাৰ সামগ্ৰীসমূহ আঁকোৱালিও লৈছে যথেষ্ট ধৰণৰ। আমি ডিমাণ্ড পাই আছোঁ। আমি ইয়াৰ পৰা সমগ্ৰ কৃষকখিনিক আগুৱাই লৈ যোৱাৰ আমাৰ এটা সপোন আছে। কিমান মানুহ জড়িত হৈ আছে গোটেই প্ৰকল্পটোত 523জন মানুহ আমাৰ জড়িত হৈ আছে। কিমান ল'ৰা সংস্থাপন দিয়াৰ এতিয়ালৈকে আমি আচলতে সেনেকুৱা দিশত আগবঢ়া নাই। সংস্থাপন হ'ব, আমি যদি ধৰক আমি ভবা ধৰণে আমাৰখিনিত হৈ যায় তেতিয়াহ'লে আমি ভবা ধৰণে যদি আমি আগবাঢ়িব পাৰোঁ যথেষ্টভাৱে সেয়া হ'ব। কিন্তু ইয়াতে ধৰক যিখিনি মানুহ বৰ্তমান জড়িত হৈ আছে তেওঁলোকৰ পৰিয়ালৰ লগতে তেওঁলোকে নিয়োজিত হৈ এটা উন্নত ধৰণৰ আৰ্থিক অৱস্থাত তেওঁলোকে উপনীত হ'ব পাৰিছে। নমস্কাৰ। আচলতে আমি 2021 চনতে আৰম্ভ কৰিছিলোঁ আৰু সম্পূৰ্ণ চৰকাৰৰ নিৰ্দেশ মৰ্মে এৰিয়া ছ'চাইটিৰ পৰা আমি কাম কাজখিনি সুন্দৰভাৱে পৰিচালিত কৰি আহিছোঁ আৰু তেখেতসকলে আমাক যথেষ্ট সহায় কৰিছে আৰু তেখেতসকলৰ এই চেষ্টাতে আমাৰ আজি এই অনুষ্ঠানটো ইমান ডেভেলপ হৈছে, গঢ় লৈ উঠিছে। যাওক আমি আৰু এই আমাৰ অনুষ্ঠানটোৰ পৰাই আমি আমাৰ এফপিচিৰ মেম্বাৰবিলাকক আমি বিভিন্ন ধৰণৰ ট্ৰেইনিং দি আহিছোঁ। এই ট্ৰেইনিংখিনিত প্ৰায় আমাৰ ফাইনেন্সিয়েলি লিটাৰ আৰু মানে মাকৈ, এই ফিচাৰীৰ বিভিন্ন ধৰণৰ আমি মানে ট্ৰেইনিং দি আহিছোঁ আৰু তেখেতসকলৰ নেতৃত্বতে আমাৰ যিহেতু অনুষ্ঠানটো ডেভেলপ হৈছে, আমাৰ এই অঞ্চলটো উপকৃত হ'ব বুলি আমি ভাবিছোঁ। আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচীটি হৈছে যে আমি ঘৰটো আজি মানে দ্বাৰ উন্মোচন কৰিলোঁ, বৃক্ষৰোপণ কৰিলোঁ। ইতিমধ্যে আমাৰ সাধাৰণ সভা হৈ আছে, তাতে আমাৰ ৰাজ্যিক সভাপতি কিষাণ মৰ্চাৰ ধনেশ্বৰ ডেকা উপস্থিত আছে। আমাৰ পূব নলবাৰী মণ্ডলৰ ঘগ্ৰাপাৰ মণ্ডলৰ কিষাণ মৰ্চাৰ প্ৰতুল চৌধুৰী আহি ইতিমধ্যে উপস্থিত আছে আৰু আমাৰ এই অঞ্চলৰ বিভিন্ন সমাজকৰ্মী সামগ্ৰীবিলাক আছে। আমাৰ কিষাণ মৰ্চাৰ সভাপতি আহি আছে ভ্ৰমৰ মজুমদাৰ।
গোটেই প্ৰায় মানুহ আমি ইয়াত আহি আছে আজি যিহেতু আমাৰ এই অনুষ্ঠানটো আৰম্ভ হৈছে নলবাৰীৰ পৰা দীপুদাসৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.